নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএমইজ ই স্কুল নামৰ এই চেনেলটিলৈ। তোমালোকে গম পাইছাই চাগে আমি দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ এমাহৰ এটা সিৰিজ কৰি আছো, য'ত আমি এমাহৰ ভিতৰত গোটেই ৰাজনীতি বিজ্ঞানখন শেষ কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ বাবে আমি কি কৰিছো, প্ৰথম কিতাপখনৰ অলৰেডি 3টা চেপ্টাৰ ডিসকাস কৰিলো আমি, আৰু দ্বিতীয় কিতাপখনৰ প্ৰথম চেপ্টাৰটো ডিসকাস কৰিছো। আৰু এতিয়া আমি আৰম্ভ কৰিছো জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ দ্বিতীয় অধ্যায়টো। ইয়াৰো প্ৰথম পাৰ্টটো আমি আলোচনা কৰিছো। তোমালোকে যদি চোৱা নাই ইয়াৰ আগৰ পাৰ্টবিলাক, আগৰ চেপ্টাৰবিলাক, তেনেহ'লে মই লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিছো, তাতে গৈ তোমালোকে চাই ল'ব পাৰিবা। আৰু এই চেপ্টাৰটো তোমালোকে প্ৰথম পাৰ্টটো প্ৰথমে চাই লোৱা, তাৰপিছত এইটো আৰম্ভ কৰিবা, তেতিয়া তোমালোকৰ বেছি বুজি পাবলৈ সুবিধা হ'ব। ঠিক আছে, আৰু তোমালোকৰ কিবা প্ৰব্লেম থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু মই এটা কমিউনিটি পোষ্ট দিছিলোঁ যে কোনে কোনে ইংৰাজীৰ ক্লাছ বিচাৰে, আৰু বহুতে ইয়াত মানে ইয়েছ কৈছে, সেয়েহে মই সোনকালেই ইংৰাজীৰো এনেকুৱাকৈ ভিডিঅ' ক্লাছ ল'বলৈ চেষ্টা কৰিম। এনেকৈ মানে এমাহৰ ভিতৰত কমপ্লিট নহ'লেও মানে ডেইলি সিৰিজ আৰম্ভ নকৰিলেও মই মানে 2 বা 3 দিনৰ মূৰে মূৰে এনেকুৱা ক্লাছবিলাক ইংৰাজী ল'বলৈ চেষ্টা কৰিম, কাৰণ একেলগে দুয়োটা বস্তু লওঁতে মোৰ অকণমান অসুবিধা হয়। তথাপিও মই চেষ্টা কৰিম মানে অতি সোনকালে সেইটো ষ্টাৰ্ট কৰিবলৈ। ঠিক আছে, তো আজি বেছি দেৰি নকৰি আমি ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰোঁ। আৰু যদিহে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, এতিয়াই ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহে মানে মই যেতিয়াই ভিডিঅ' আপলোড দিওঁ তেতিয়া তোমালোকে গম পাই যাবা। আৰু মই বেছিভাগ ট্ৰাই কৰি আছোঁ যাতে মই ৰাজনীতি বিজ্ঞানৰ গোটেইকেইটা মানে পাৰ্ট 8টা বজাত দিব পাৰোঁ ৰাতিপুৱা। সেয়েহে তোমালোকে টাইমটো মনত ৰাখিবা, 8 বজাত মই আপলোড দিওঁ, 8 বজাত তোমালোকে চেক কৰিলে পাই যাবা। আৰু কিবা কাৰণত যদি মই ক্লাছ কৰিব নোৱাৰোঁ, ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ, তেতিয়া মই পোষ্ট দি দিওঁ কমিউনিটি পোষ্টত, আৰু কেতিয়াবা হৈ যায় মানে দিগদাৰ হ'লে মই দিব নোৱাৰোঁ। তো তোমালোকে এই পোষ্টবিলাক যদি অলপ আপডেট হৈ থাকা, তেনেহ'লে গম পাই যাবা আগতে মই যদি কিবা মানে ভিডিঅ' নিদিওঁ, নেক্সট দিনা আগৰ দিনাই মই কৈ দিম কথাটো। ঠিক আছে, তাৰপিছত আমি ইয়াৰ বিভিন্ন কথা আলোচনা কৰিলোঁ, দেশ বিভাজনৰ পৰিণতিসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম ৰাজশাসিত ৰাজ্যসমূহৰ একত্ৰীকৰণ। ৰাজশাসিত মানে মই আগতে কৈছিলোঁ তোমালোকক, ৰাজশাসিত মানে য'ত ৰজাৰ শাসন আছিল, প্ৰিন্সলি ষ্টেটছ বুলি যাক কোৱা হয়। কিছুমান এনেকুৱা ৰাজ্য আছিল ভাৰতৰ যিখিনি ঠাইত মানে যিবিলাক ৰাজ্যত ব্ৰিটিছ ৰাজত্ব চলাৰ সময়তো ৰজাবিলাক আছিল, ৰজাৰ শাসন চলিছিল, তাতে ব্ৰিটিছৰ মতে চলিছিল সকলো, কিন্তু তথাপিও ৰজাবিলাকে নিজাকৈ স্বৰাজৰ কিছু সুবিধা বা ক্ষমতা লাভ কৰিছিল। সেয়েহে সেই ৰাজ্যসমূহক ৰাজশাসিত ৰাজ্য বুলি কোৱা হৈছিল। আৰু যেতিয়া 1947 চনত আমাৰ স্বাধীনতা দিয়াৰ কথাবিলাক ওলালে, ব্ৰিটিছে যেতিয়া আমাক স্বাধীনতা ঘোষণা কৰিব বুলি ক'লে, সেই সময়তে বিভিন্ন ধৰণৰ আলোচনা আহি পৰিছিল। আৰু এই যিকেইখন ৰাজশাসিত ৰাজ্য আছে সেইবিলাকক একত্ৰীকৰণ কৰি পেলাই আমাৰ ভাৰতত চামিলকৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানে দেখা দিছিল। আৰু যেতিয়া দেশ বিভাজন হ'ল, পাকিস্তান আৰু ভাৰত দুটা ভাগত বিভক্ত হৈ গ'ল, তেতিয়া কি হ'ল, কোনখন ৰাজশাসিত ৰাজ্যই কোনখন দেশৰ লগত সংযুক্ত হ'ব বিচাৰে তাৰ ওপৰতো বিভিন্ন প্ৰশ্ন আহিল, আৰু কেনেকৈ তাক মানে সংযুক্ত কৰিব, এইবিলাক প্ৰত্যাহ্বানে দেখা দিলে। আৰু 1947 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে এইটো কিহৰ মানে স্বাধীনতাৰ আগতে, ঠিক আছে, আমি আগষ্টত কি কৰিছিলোঁ, স্বাধীনতা লাভ কৰিছোঁ। তো তাৰ আগতে 1947 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ প্ৰধানমন্ত্ৰী এটলিয়ে ঘোষণা কৰিছিল যে আমি যেতিয়া স্বাধীনতা প্ৰদান কৰিম ভাৰতক, তেতিয়া এই ৰাজশাসিত ৰাজ্যসমূহেও স্বাধীনতা লাভ কৰিব, সাৰ্বভৌমত্ব লাভ কৰিব আৰু স্বাধীন হৈ পৰিব। তাৰপিছত তেওঁলোকে নিজে ডিচিশ্যন ল'ব পাৰিব যে তেওঁলোকে কোনখন ৰাষ্ট্ৰত নিজকে সংযুক্ত কৰিব বিচাৰে, নে তেওঁলোকে নিজাকৈ এখন নতুন ৰাষ্ট্ৰ গঢ়িব বিচাৰে, নিজাকৈ স্বাধীনভাৱে থাকিব বিচাৰে। সেইটো কোনে ডিচিশ্যন ল'ব পাৰিব, নিজে এই ৰাজশাসিত ৰাজ্যসমূহে। আৰু নিজে ল'ব পাৰিব মানে তাত ৰজাই ল'ব পাৰিব, এনেকুৱা ধৰণৰ কথা আহি পৰে। কিন্তু সেই সময়তে আমাৰ জৱাহৰলাল নেহৰুৰ নেতৃত্বত যিখিনি মানুহ আছিলে বা অন্তৰ্বৰ্তীকালীন যিখিনি চৰকাৰৰ লগত জড়িত মানুহ আছিলে, তেওঁলোকে মানুহবিলাকক কি কৰিব বিচাৰিছিল, মানুহবিলাকক বিভিন্ন ধৰণে বুজাব বিচাৰিছিল যে এই ৰাজশাসিত অঞ্চলৰ মানুহখিনিক কি
কি কৰিব বিচাৰিছিল বুজাব বিচাৰিছিল যে তেওঁলোকৰো এই ৰাজ্যৰ ওপৰত কি আছে অধিকাৰ আছে আৰু ৰজাতকে জনসাধাৰণৰ বেছি অধিকাৰ আছে এইটো ডিসাইড কৰিবলৈ এইটো ভাবিবলৈ যে তেওঁলোকে পাকিস্তানত যোগ হ'ব বিচাৰে নে ভাৰতত যোগ হ'ব বিচাৰে কাৰণ ৰজাবিলাকে যদি নিজে কি কৰে ডিসিশনটো লয় হেতু সকলো জনসাধাৰণৰ মতে নহবও পাৰে কিছুমান মানে জনসাধাৰণৰ সংখ্যা গৰিষ্ঠ লোকে যদি ভাৰতত সামিল হ'ব বিচাৰে আৰু ৰজাজনে যদি পাকিস্তানত সামিল হ'ব বিচাৰে হেতু কি হ'ব ঠিক নহব বুলি প্ৰচাৰ চলাইছিল জৱাহৰলাল নেহৰুৰ নেতৃত্বত থকা অন্তৰ্বৰ্তীকালীন চৰকাৰখনে আৰু বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিছিল আৰু আমাৰ স্বাধীনতা লাভ কৰাৰ আগতে বিভিন্ন ধৰণৰ মিটিং হৈছিল সেই মিটিঙত কি কৰা হৈছিল এই ৰাজশাসিত ৰাজ্যসমূহৰ ৰজাসমূহক কি কৰা হৈছিল ইনভাইট কৰা হৈছিল সভাবিলাকত অংশগ্ৰহণ কৰিবলৈ মতা হৈছিল কিন্তু বহুতো ৰাজ্য ইয়াত কি কৰা নাছিল ৰাজশাসিত ৰাজ্য ইয়াত অংশগ্ৰহণ কৰা নাছিল আৰু কিছুমানে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে স্পষ্টভাৱে জনাইছিল যে তেওঁলোকে ভাৰতৰ লগত সংযুক্ত হ'ব বিচাৰে ঠিক আছে কিন্তু কেইখনমান ৰাজ্যই নিজৰ স্থিতি স্পষ্ট কৰা নাছিল আৰু জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগৰ দৃষ্টিভংগী এটো আমি আলোচনা কৰি আছো তাৰ আগতে আমি চাই লৈছো কি ৰাজ্যই ইয়াত মানে ভাৰতৰ লগত সংযুক্ত হ'ব বিচাৰা নাছিল বা কাৰো লগতে সংযুক্ত হ'ব বিচৰা নাছিল ট্ৰেভানকোৰ ভোপাল আৰু হায়দৰাবাদ ইয়াৰ শাসকসকলে নিজৰ ৰাজ্যসমূহক স্বাধীন হৈ থাকিব বুলি ঘোষণা কৰিছিল তেওঁলোকে কৈছিল যে আমি কাৰো লগত সংযুক্ত হ'ব নিবিচাৰো আমি স্বাধীন হৈ নিজাকৈ মানে ৰাষ্ট্ৰ চলাম এনেকুৱা ধৰণে তেওঁলোকে নিজৰ মত প্ৰকাশ কৰিছিল কিন্তু পিছলৈ কি হ'ল পিছলৈ জৱাহৰলাল নেহৰু তথা চৰ্দাৰ বল্লভভাই পেটেল এইবিলাক বিভিন্ন চৰকাৰৰ ব্যক্তিসকলে তেওঁলোকৰ লগত কথা পাতি এই ৰজাসকলৰ লগত আলোচনাত মিলিত হৈ তেওঁলোকক কি কৰিলে ভাৰতৰ লগত সংযুক্ত হ'বলৈ মান্তি কৰাইছিলে মানে জোৰ দিয়া নাছিল কিন্তু বিভিন্ন ধৰণে মান্তি কৰাবলৈ চেষ্টা কৰিছিল আৰু পিছত কি হ'ল ট্ৰেভানকোৰ আৰু ভোপালেও সংযুক্ত হৈছিল আৰু 1947 চনৰ 15 আগষ্টৰ আগলৈকে বাকি গোটেইবিলাক এই ৰাজশাসিত ৰাজ্যও কি হৈছিল ভাৰতৰ লগত সংযুক্ত হৈ পৰিছিল কিন্তু তিনিখন ঠাই কাৰো লগতে মানে পাকিস্তানৰ লগতো যোগ হোৱা নাছিল আৰু সেই লগতো ভাৰতৰ লগতো সংযুক্ত হোৱা নাছিল আৰু এই তিনিখন ৰাজ্যক সামিলকৰণৰ ক্ষেত্ৰত বহুত বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল সেইকেইখন হৈছে জুনাগড় জম্মু এণ্ড কাশ্মীৰ আৰু হায়দৰাবাদ ঠিক আছে তোমালোকে মনত ৰাখিবা ইয়াৰ বিষয়ে আমি আকৌ বিতংভাৱে আলোচনা কৰিম তথাপিও নামকেইটা মনত ৰাখা জুনাগড় জম্মু কাশ্মীৰ আৰু হায়দৰাবাদ আৰু তাৰ লগতে আৰু এটা নাম আছিল মণিপুৰটো মনত থাকিবই মণিপুৰ আমাৰ নৰ্থ ইষ্টৰ আৰু মণিপুৰৰ সামিলকৰণৰ ক্ষেত্ৰতো বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু এই বিভাজনৰ ক্ষেত্ৰত বা এই সামিলকৰণৰ ক্ষেত্ৰত ৰাজশাসিত ৰাজ্যসমূহ সামিলকৰণৰ ক্ষেত্ৰত মুছলিম লীগ আৰু জাতীয় কংগ্ৰেছৰ কেনেকুৱা দৃষ্টিভংগী আছিল ব্ৰিটিছসকলে যেতিয়া ঘোষণা কৰিলে যে ইয়াৰ ডিসিশনবিলাক কোনে ল'ব পাৰিব ৰাজশাসিত ৰাজ্যবিলাকে নিজেই ল'ব পাৰিব সেই সময়ত মহম্মদ আলী জিন্নাই 1947 চনৰ 18 জুন তাৰিখে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে ব্ৰিটিছ শাসনৰ সৰ্বোচ্চ কৰ্তৃত্বৰ অন্ত পৰাৰ লগে লগে এই ৰাজ্যসমূহ স্বাধীন হৈ পৰিব আৰু নিজ ইচ্ছা মতে এই ৰাজ্যসমূহে স্বাধীন হৈ থাকিব পাৰিব নহলে বা আমাৰ কাবাৰ লগত মানে সংযুক্ত হ'ব পাৰিব বুলি মহম্মদ জিন্নাই ঘোষণা কৰিছিল কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থিতি একেবাৰে বিপৰীত আছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে কি বিচাৰিছিল যে কোনো ৰাজ্যবিলাক বেলেগ বেলেগ হৈ নাযাওক আমাৰ ভাৰতৰ যিটো অখণ্ডতা আছে সেইটো মেইনটেইন হৈ থাকক অখণ্ড ভাৰত হৈ থাকক বুলি আমাৰ কংগ্ৰেছে বিচাৰিছিল ভাৰতৰ ভাগ হোৱাটো এটা দুখ বেদনাদায়ক কথা কাৰণ ইমান বছৰৰ আমাৰ ইতিহাস আছে ইমান বছৰৰ ইতিহাস আমি সংযুক্ত হৈ আছো আৰু সেই আমি নতুনকৈ স্বাধীনতা প্ৰাপ্ত দেশ নতুনকৈ স্বাধীনতাৰ আমি কি কৰিব লাগে উল্লাস কৰিব লাগে আমি নতুনকৈ স্বাধীনতা পাইছো তাৰ বাবে ফূৰ্তি কৰিব লাগে হেয়ে এনেকুৱা বিভাজন হোৱাটো জাতীয় কংগ্ৰেছে একেবাৰে বিচৰা নাছিলে হেয়ে জাতীয় কংগ্ৰেছে বহুত চেষ্টা কৰিছিল যাতে এই যিখিনি ৰাজশাসিত ৰাজ্য আছে তেওঁলোকক যাতে সামিল কৰি পেলাই ভাৰতৰ অখণ্ডতাটো তেওঁলোকে বজাই ৰাখিব পাৰে আৰু তেওঁলোকে জনসাধাৰণক কি কৰিছিল স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি আহিছে যেহেতু মানে ৰাজশাসিত ৰাজ্যসমূহৰ জনসাধাৰণেওটো স্বাধীনতা সংগ্ৰামত
ভাগ লৈছিলে ইমান স্বাধীনতা সংগ্ৰামৰ বাবে যুঁজি ভাৰতৰ স্বাধীনতাৰ কাৰণে যুঁজি পেলাই ভাৰতৰ পৰা যদি তেওঁলোকে বেলেগ হৈ পেলাই স্বাধীন ৰাষ্ট্ৰ গঠন কৰে সেইটো তাৰ কোনো মানে নাই বুলি জাতীয় কংগ্ৰেছে নিজৰ মত প্ৰকাশ কৰিছিল আৰু চৰকাৰেও কৈছিল যে মানে চৰকাৰেও বিচৰা নাছিল এইটো সামিল কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোকে মানে ডাইৰেক্টলি প্ৰত্যক্ষভাৱে কাৰো ওপৰত হেঁচা প্ৰয়োগ কৰা নাছিল কিন্তু সকলোকে বুজাইছিল জনসাধাৰণৰ ওপৰত তেওঁলোকে কৈছিল যে এই ডিসিশনবিলাক জনসাধাৰণৰ ওপৰত কি কৰিব লাগে এৰি দিব লাগে জনসাধাৰণে এইটো মানে জনসাধাৰণে যি বিচাৰে জনসাধাৰণৰ ইচ্ছা মৰ্মে তেওঁলোকৰ সামিলকৰণটো হ'ব লাগে বুলি তেওঁলোকে ঘোষণা কৰিছিল আৰু ৰাজশাসিত ৰাজ্যসমূহক সামিলকৰণৰ ক্ষেত্ৰত চৰকাৰে কিছুমান নীতিগত স্থিতি গ্ৰহণ কৰিছিল যেনে সেই নীতিগত স্থিতিসমূহৰ ভিতৰত আছিল এই ৰাজ্যসমূহে ভাৰতবৰ্ষৰ সৈতে সামিল হ'ব নে নহ'ব তাৰ সিদ্ধান্ত ক্ষমতা আছে জনসাধাৰণৰ হাতত মই ক'লোৱে জনসাধাৰণৰ হাতত আছে ৰজাতকে মানে বেছি জনসাধাৰণৰ ওপৰত মানে এৰি দিয়া হৈছিল সিদ্ধান্তবিলাক জনসাধাৰণে গ্ৰহণ কৰিব লাগে বুলি কংগ্ৰেছে মত প্ৰকাশ কৰিছিল অন্তৰ্বৰ্তীকালীন চৰকাৰে মত প্ৰকাশ কৰিছিল শাসকসকলে এই ক্ষেত্ৰত একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব আৰু যিখিনি শাসক আছে মানে ৰজা আছে তেওঁলোকে একপক্ষীয় তেওঁলোকৰ নিজৰ মতে কাম কৰিব নোৱাৰিব জনসাধাৰণে যি বিচাৰে সেই মতে কাম হ'ব লাগে বুলি কৈছিলে তাৰ পিছত ভাৰতবৰ্ষৰ ভূখণ্ডৰ পৰা এই ৰাজ্যসমূহক তিনিটা বিষয়ৰ ক্ষমতা ভাৰত চৰকাৰৰ হাতত ন্যস্ত কৰি ভাৰতবৰ্ষৰ সৈতে সামিল হ'বলৈ আহ্বান জনোৱা হ'ল আৰু যদিও তেওঁলোকক প্ৰত্যক্ষভাৱে হেঁচা প্ৰয়োগ কৰা নাছিল নিজৰ ইচ্ছামতে সিদ্ধান্তবিলাক ল'ব দিছিল তথাপিও আহ্বান জনাইছিল যে আহক আপোনালোকে আমাৰ লগত কি কৰক সংযুক্ত হওক বুলি আহ্বান জনাইছিল আৰু কেইটামান বিষয়ৰ ওপৰত তেওঁলোকে কি কৰিছিল মানে বিষয় দেখুৱাই পেলাই আহ্বান জনাইছিল বৈদেশিক সম্পৰ্ক প্ৰতিৰক্ষা আৰু যোগাযোগ ইয়াৰ অন্তৰ্নিহিত অৰ্থ আছিল এইয়ে যে এই ৰাজ্যসমূহক ভাৰত চৰকাৰে পৰ্যাপ্ত স্বতন্ত্ৰতা প্ৰদান কৰিব আৰু তেওঁলোকে কৈছিল যে চৰকাৰে কৈছিল যে আমি তোমালোকক একেবাৰে স্বতন্ত্ৰতা প্ৰদান কৰিম যদিও তোমালোকে আমাৰ লগত সংযুক্ত হ'বা তথাপিও তোমালোকে স্বতন্ত্ৰতা পাবা স্বাধীনতা পাবা আৰু সকলো ক্ষেত্ৰতে প্ৰতিৰক্ষা তাৰ পিছত বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত হওক যোগাযোগৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত সুবিধাবিলাক লাভ কৰিবা বুলি কৈছিল আৰু কৈছিল আহ্বান কৰিছিল যে আমাৰ লগত তোমালোকে সংযুক্ত হোৱা কিন্তু প্ৰত্যক্ষভাৱে কাৰো ওপৰত হেঁচা প্ৰয়োগ কৰা নাছিল ঠিক আছে তাৰ পিছত আমি গম পালো যে এই তিনিখন ঠায়ে বেছিকৈ দিগদাৰি দিলে যে তেওঁলোকে প্ৰত্যক্ষভাৱে কাৰো লগত সংযুক্ত নহল আৰু কলে যে আমি স্বাধীনভাৱে থাকিব বিচাৰো কিন্তু যদিও চৰকাৰে কাৰো ওপৰত হেঁচা প্ৰয়োগ কৰা নাছিল তথাপিও ভিতৰি তেওঁলোকে বিচাৰিছিল যে আমাৰ ভাৰতৰ অখণ্ডতা বজাই মানে কি হৈ থাকক আগৰ দৰে থাকক অখণ্ডতা আৰু কোনো যাতে বিভাজিত নহয় সেইটো বিচাৰিছিল জাতীয় কংগ্ৰেছেও আৰু আমাৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনেও আৰু আমি যদি ইয়াত ছবিখন চাওঁ এইখন আৰু এইখন একে ছবিখন যদি চাওঁ তেতিয়া এইখন আছিল আমাৰ অখণ্ড ভাৰত প্ৰি পাৰ্টিশন মেপ মানে পাৰ্টিশনৰ আগতে আমাৰ ভাৰতখন এনেকুৱা আছিল আৰু ইয়াৰ গোটেই অংশখিনি আমাৰ লগত কি হৈ আছিল সংযুক্ত হৈ আছিল কিন্তু পিছত যেতিয়া বিভাজিত হ'ল তেতিয়া আমাৰ ভাৰতখন হৈ পৰিল এনেকুৱা ধৰণৰ এইখিনি হ'ল ৱেষ্ট পাকিস্তান এইখিনি হ'ল ইষ্ট পাকিস্তান পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান আৰু এইখন হৈছে জুনাগড় মই যেটো কথা কলো এখন ৰাজশাসিত ৰাজ্য জুনাগড় যিয়ে মানে স্বাধীন ৰাষ্ট্ৰ মানে স্বাধীন হৈ থাকিব বিচাৰিছিল কাৰো লগত সংযুক্ত হ'ব বিচাৰা নাছিল জুনাগড় তাৰ পিছত হায়দৰাবাদ আৰু আছিল জম্মু এণ্ড কাশ্মীৰ এই তিনিখন ৰাজ্যই কি কৰিছিল স্বাধীন হৈ থাকিব বিচাৰিছিল আৰু পিছত কি হ'ল কেনেকৈ এই ঠাইকেইখনত আমাৰ ভাৰতৰ লগত সংযুক্ত কৰা হ'ল সেইটো আমি এতিয়া আলোচনা কৰিম এতিয়া চোৱা এই জুনাগড় এইখন হৈছে একেবাৰে সৰু এখন ৰাজ্য এই সৰু ৰাজ্যখনৰ কি হৈছিল নবাব আছিল তেওঁ নবাবে পাকিস্তানৰ লগত সংযুক্ত হ'ব বিচাৰিছিল কাৰ লগত সংযুক্ত হ'ব বিচাৰিছিল পাকিস্তানৰ লগত কিন্তু তেওঁলোকৰ এইটো চোৱা এইখিনি দূৰত্ব কম যেন লাগিলেও কিন্তু ভৌগোলিক মানে যদি হিচাপত চাওঁ যিহেতু এখন মেপ ইয়াৰ দূৰত্ব বহুত বেছি আমাৰ এখন চোৱা ইয়াত ইমান সৰু অসম কিন্তু অসমখনটো বহুত ডাঙৰ ভৌগোলিকভাৱে ঠিক
তেনেধৰণে এই জুনাগড় আৰু পাকিস্তানৰ মাজত বহু দূৰত্ব আছিল তেওঁলোকক সংযুক্ত কৰাটো সম্ভৱপৰ নাছিল কাৰণ ইয়াত বহুত হিন্দু সংখ্যাগৰিষ্ঠ মানুহ আছিল আৰু যেহেতু বিভাজনৰ ক্ষেত্ৰত নীতি অৱলম্বন কৰা হৈছিল যে যিখিনি ঠাইত যি সংখ্যাগৰিষ্ঠ লোক আছে সেই হিচাপে বিভাজন হ'ব যদিহে ইয়াত মুছলিম সংখ্যাগৰিষ্ঠ থাকিল হয় তেতিয়া এই পাকিস্তানৰ ভাগ মানে পালেহেঁতেন কিন্তু ইয়াৰ ঠাইখিনি কি আছিল হিন্দু সংখ্যাগৰিষ্ঠ আছিল আৰু জুনাগড় আৰু পাকিস্তানৰ মাজত প্ৰত্যক্ষভাৱে কোনো ভৌগোলিক সান্নিধ্য নাছিল বা সম্পৰ্ক নাছিল আৰু জুনাগড়ক পাকিস্তানৰ লগত সংযুক্ত কৰাৰ ক্ষেত্ৰত মানে বহুত অসুবিধা হ'লহেঁতেন আৰু তাৰ পিছত কি হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বই কি কৰিলে ইয়াৰ ঠাইসমূহত প্ৰচাৰ চলালে যে জনসাধাৰণে এইটো সিদ্ধান্ত ল'ব লাগে এইটো জনসাধাৰণৰ হাতত থাকিব লাগে যে তেওঁলোকে কোনখন ৰাষ্ট্ৰত সংযুক্ত হ'ব বিচাৰে নবাবে যি বিচাৰে সেইমতে হ'ব নালাগে কথাবিলাক সেই বুলি জাতীয় কংগ্ৰেছৰ লোকসকলে কি কৰিলে প্ৰচাৰ চলালে জুনাগড়ৰ ক্ষেত্ৰতো জৱাহৰলাল নেহেৰু চৰ্দাৰ বল্লভভাই পেটেলে কি কৰিলে জনসাধাৰণৰ লগত জড়িত হৈ পৰিল আৰু তেওঁলোকক বুজালে যে তেওঁলোকে কি কৰিব লাগে জনসাধাৰণে এই ডিসিশনটো সিদ্ধান্তটো ল'ব লাগে ৰজাৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে বুলি বুজালে প্ৰথমে জুনাগড়ৰ নবাবৰ কথা শুনি পাকিস্তানে কি কৰিলে জুনাগড়ক নিজৰ মানে কি কৰি ল'লে নিজৰ লগত সংযুক্ত কৰি ল'লে কিন্তু পিছলৈ কি হ'ল জনভোট মানে গঠন কৰা হ'ল জনসাধাৰণৰ মতবিলাক লোৱা হ'ল আৰু তাৰ পিছত 1948 চনত 1948ত মানে এবছৰ পিছত স্বাধীনতা পুৱাৰ এবছৰ ঠিক এবছৰো নহয় ফেব্ৰুৱাৰী মাহত তো কেইমাহমানৰ পিছতে ভোট গঠন কৰি পেলাই জুনাগড়ৰ জনসাধাৰণে কি কৰিলে ক'লে যে তেওঁলোকে ভাৰতৰ লগত সংযুক্ত হ'ব বিচাৰে আৰু তাৰ পিছত জুনাগড়ক আমাৰ ভাৰতৰ লগত লগ কৰা হ'ল সামিল কৰা হ'ল তাৰ পিছত আহিল প্ৰবলেম কাশ্মীৰত এতিয়া কাশ্মীৰ দুয়োটাৰে সীমাত আছিল পাকিস্তানৰো সীমাত আছে আৰু আমাৰ ভাৰতৰো সীমাত আছে সেইটো হ'ল মেইন প্ৰবলেম আৰু আমি গম পাওঁ যে কাশ্মীৰৰ কাৰণে এতিয়াও পাকিস্তান আৰু ভাৰতৰ মাজত বিভিন্ন ধৰণৰ উত্তেজনা সৃষ্টি হৈ থাকে আৰু সেই সময়ত কি হৈছিল এই কাশ্মীৰৰ শাসকজন আছিল হৰি সিং বুলি ঠিক আছে হৰি সিং আছিল আমাৰ সৰি ইয়াতে লিখিব বিৰাট দিগদাৰ হৰি সিং আছিল এজন হিন্দু ব্যক্তি কিন্তু কাশ্মীৰৰ জনসংখ্যা 70% মানুহ কি আছিল তাতে মুছলমান লোক আছিল হেয়ে হৰি সিঙে কি কৰিব বিচাৰা নাছিল কাৰো লগত সংযুক্ত হ'ব বিচৰা নাছিল পাকিস্তানৰ লগতো সংযুক্ত হ'ব বিচৰা নাছিল আৰু ভাৰতৰ লগতো সংযুক্ত হ'ব বিচৰা নাছিল তেওঁ ভয় কৰিছিল পাকিস্তানৰ সাম্প্ৰদায়িকতা কাৰণ পাকিস্তানখন এটা মুছলিম সেই নিজৰ মানে ধৰ্ম বা সাম্প্ৰদায়িক ভিত্তিত গঢ়ি উঠা এখন দেশ আছিল হেয়েহে তেওঁ ভয় কৰিছিল সাম্প্ৰদায়িকতা পাকিস্তানৰ হেয়ে তাৰ লগত জড়িত হ'ব বিচৰা নাছিল আৰু ভাৰতৰ গণতন্ত্ৰৰ লগতো তেওঁ জড়িত হ'বলৈ মানে ইমান মত প্ৰকাশ কৰা নাছিল হেয়েহে তেওঁ ঘোষণা কৰিছিল যে তেওঁ স্বাধীনভাৱে থাকিব বিচাৰে আৰু তেওঁ স্বাধীনভাৱে থাকিলেও একো প্ৰবলেম নাই কাৰণ দুটা সীমাত আছে ইয়াক চাৰিওফালেতো কোনেও ঘেৰি থকা নাই এনেকুৱা ধৰণৰ কথা আহিছিল আৰু কোনো তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰা নাছিল প্ৰথমে কিন্তু পিছত কি হ'ল এনে পৰিস্থিতিৰ মাজতে 1947 চনৰ 22 অক্টোবৰ তাৰিখে কি হ'ল পাকিস্তানী সৈন্যবাহিনীৰ সহযোগত পাঠান জনজাতীয় লোকে কাশ্মীৰক আক্ৰমণ কৰি ৰাজ্যৰ ৰাজধানী শ্ৰীনগৰলৈ আগবাঢ়ি আহিল কি কৰিলে এই পাকিস্তানী সৈনিকবিলাকে পাঠান জনজাতীয় লোকৰ লগত মানে কি কৰিলে মিলি পেলাই কাশ্মীৰৰ ওপৰত আক্ৰমণ কৰিলে এই আক্ৰমণৰ ফলত তেওঁলোক যেতিয়া শ্ৰীনগৰলৈ আগবাঢ়ি আহিল তেতিয়া এই যিজন হৰি সিং আছিল তেওঁ ৰজাই বুজিলে যে আমি অকলে পাকিস্তানৰ সন্মুখীন হ'ব নোৱাৰিম তেতিয়া কি কৰিলে হৰি সিঙে ভাৰতক সহায় খুজিলে যে আমাক সহায় কৰক পাকিস্তানে আমাৰ ওপৰত এনেধৰণে আক্ৰমণ কৰিছে তেতিয়া আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে বা জৱাহৰলাল নেহেৰুৱে কি ক'লে এখন চুক্তি আগত ৰাখিলে যে যদিহে কাশ্মীৰে ভাৰতবৰ্ষৰ লগত সামিল হয় তেনেহলে আমি কি কৰিম সহায় কৰিম কাৰণ যদিহে স্বাধীন হৈ থাকে তেনেহলে আমি সহায় নকৰো বা এনেকুৱা ধৰণৰ বা এটা বুদ্ধি
বুদ্ধিৰ দ্বাৰা কাশ্মীৰক কি কৰিব বিচাৰিলে আমাৰ লগত সামিল কৰিবলৈ চেষ্টা কৰিলে আৰু হৰি সিঙে কি কৰিলে এই চুক্তি স্বাক্ষৰ কৰিলে তাৰ পিছত কি হল ৰাজ্যখনত গণভোট অনুষ্ঠিত কৰা হল যে জনসাধাৰণে এইটো বিচাৰে নে নাই হে তাৰ ওপৰতো মানে ভাবি চোৱা হল আৰু জনভোটত মানে সকলোৱে কি কৰিলে এগ্ৰি কৰিলে সিদ্ধান্তত উপনীত হল তাৰ পিছত কাশ্মীৰক স্থায়ীভাৱে ভাৰতৰ লগত সামিলকৰণ কৰা হল আৰু তাৰ পিছত কি কৰিলে 27 অক্টোবৰ তাৰিখে ভাৰতীয় সৈন্য কাশ্মীৰলৈ প্ৰেৰণ কৰা হল আৰু তাৰ পিছত পাকিস্তানক বাধা দিয়া হল শ্ৰীনগৰ উদ্ধাৰ কৰোতে বহুত সময় লাগিল তথাপিও পিছলৈ বহুত মানে শ্ৰীনগৰৰ উপৰিও বহুত অংশত তেওঁলোকে কি কৰিছিল আক্ৰমণ কৰিছিল বিভিন্ন অংশ মানে সেই কৰোতে উদ্ধাৰ কৰোতে বহুত সময় লাগিছিল আৰু কিছুমান উদ্ধাৰ কৰিব পৰা উদ্ধাৰ কৰাত কি হৈছিল তেওঁলোক বিফলো হৈছিল তাৰ পিছত এনেকুৱা যেতিয়া সংঘৰ্ষ চলি থাকিল উত্তেজনা বাঢ়ি গল তেতিয়া আমাৰ ভাৰতে কি কৰিলে ইয়াৰ সমস্যাটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ প্ৰেৰণ কৰিলে কিয় ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিলে আমি আগতেও আলোচনা কৰিছো যে ৰাষ্ট্ৰসংঘৰ কাম হৈছে দেশবিলাকত বিশ্বৰ দেশবিলাকত শান্তি বৰ্তাই ৰখা আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ যেতিয়া প্ৰেৰণ কৰিলে তেতিয়া ক'লে যে পাকিস্তানে এনেকুৱাকে দিগদাৰি দি আছে আৰু এইটো বাধা দিব লাগে তাৰ পিছত কি হল বিভিন্ন ধৰণৰ ৰাষ্ট্ৰসংঘই ইয়াৰ ওপৰত হস্তক্ষেপ কৰিলে আৰু পৰামৰ্শ আগবঢ়ালে ঠিক আছে আৰু তাৰ পিছতো আমাৰ জম্মু কাশ্মীৰক লৈ পাকিস্তান আৰু ভাৰতৰ মাজত বিভিন্ন ধৰণৰ এনেকুৱা উত্তেজনা সৰুসুৰা চলি আছে ঠিক আছে আৰু তাৰ পিছত আহিছো এতিয়া আমি হায়দৰাবাদলৈ হায়দৰাবাদ আছিল এখন বহুত ডাঙৰ ৰাজ্য ৰাজশাসিত ৰাজ্যৰ ভিতৰতে বহুত ডাঙৰ আটাইতকৈ ডাঙৰ ৰাজ্য আছিল আৰু চাৰিওফালৰ পৰা ইয়াক কি আগুৰি আছিল ভাৰতে আগুৰি আছিল ভাৰতৰ ভূখণ্ডই আগুৰি আছিল পুৰণি হায়দৰাবাদত মানে কি আছিল মহাৰাষ্ট্ৰ কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ আদিও লগ হৈ আছিল কিছুমান অংশ তাৰ পিছত আৰু হায়দৰাবাদৰ শাসকক নিজাম বুলি জনা গৈছিল কি বুলি জনা গৈছিল নিজাম আৰু এই নিজামে নিজাম বুলি জনা গৈছিল আৰু এই নিজামে কি কৰিছিল প্ৰথমে কৈছিল যে তেওঁলোকে কাৰো লগত সংযুক্ত নহয় আৰু পিছত পাকিস্তানৰ সহযোগত নিজৰ সৈন্য বাহিনী কি কৰিব বিচাৰিছিল বৃদ্ধি কৰিবলৈ ধৰিছিল আৰু নিজামে পাকিস্তানৰ লগতো সামিল নহও বুলি আমাক প্ৰতিশ্ৰুতি দিছিল ভাৰতক আৰু মানে নিজৰ স্থিতিটো কি কৰা নাছিল স্থিৰ ৰাখা নাছিল এবাৰ ইহতৰ লগত সেই বুলি কয় লগম বুলি কয় এবাৰ আমাৰ লগত লগম বুলি কয় এনেকুৱা ধৰণৰ স্থিতিটো মানে স্থিৰ কৰা নাছিল তাৰ পিছত 1947 চনৰ নৱেম্বৰ মাহত ভাৰত চৰকাৰে নিজামৰ লগত নৱেম্বৰ মাহত কি কৰিছিল এখন চুক্তি কৰিছিল আৰু সেই চুক্তিখনক কি বুলি কোৱা হয় ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট বুলি কোৱা হয় মানে স্থিতাৱস্থা বৰ্তাই ৰখা চুক্তি আৰু এই হায়দৰাবাদৰ নিজামে বিভিন্ন ধৰণৰ উল্টা-পুল্টা কাম কৰিলে আৰু সেই সময়তে এনেকুৱা পৰিস্থিতিতে আৰু কিছুমান পৰিস্থিতিৰ সৃষ্টি হ'ল হায়দৰাবাদত নিজামৰ চৰকাৰৰ সহযোগত ৰাজ্যখনত উগ্ৰ মুছলিম সাম্প্ৰদায়িক সংগঠনৰ বিকাশ ঘটিল তাৰ মানে উগ্ৰ মুছলিম সাম্প্ৰদায়িক এটা সংগঠন গঢ়ি তুলিলে এই নিজামে আৰু পাকিস্তানৰ পৰা সহায় লৈ পেলাই নিজৰ শক্তিবিলাক সামৰিক শক্তিবিলাকো বৃদ্ধি কৰিলে আৰু সেই সময়তে ৰাজ্যৰ যিখিনি কংগ্ৰেছ সমিতি আছে সেই সমিতিয়ে ৰাজ্যখনত গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠাৰ বাবে ব্যাপক সত্যাগ্ৰহ আন্দোলন গঢ়ি তুলিলে আৰু সেই ৰাজ্যখনত যিখিনি কংগ্ৰেছ কমিটি আছিল সেই কমিটিবিলাকে কি কৰিলে গণতান্ত্ৰিক শাসন লাগে বুলি আন্দোলন কৰিবলৈ ধৰিলে আৰু সেই সময়তে ৰাজ্যখনত তেলেংগানা অঞ্চলত এতিয়াতো হায়দৰাবাদৰ পৰা তেলেংগানা কি হৈ গৈছে বেলেগ হৈ গৈছে আগতে কি হৈছিল সংযুক্ত হৈ আছিল আৰু তেলেংগানা অঞ্চলত কমিউনিষ্ট নেতৃত্বত কি হৈছিল কৃষক আন্দোলন গঢ়ি তুলিছিল একেলগে ইমানটা আন্দোলন তাৰ পিছত উগ্ৰ মুছলিম যিখিনি সংগঠন গঢ়ি উঠিছিল সাম্প্ৰদায়িক শক্তি এটা গঢ়ি তুলিছিল ইয়াৰ ফলত বিভিন্ন ধৰণৰ মানে সংঘৰ্ষ তথা উত্তেজনাৰ সৃষ্টি হৈছিল হায়দৰাবাদত আৰু সাম্প্ৰদায়িক শক্তিৰ পৃষ্ঠপোষকতাত ৰাজাকাৰ্ছ নামৰ মানে কি হৈছিল
অৰ্ধ সামৰিক শক্তি মানে কি কৰিছিল এটা গঢ়ি উঠিছিল আৰু এই কাৰ নেতৃত্বত গঢ়ি উঠিছিল নিজামৰ নেতৃত্বত গঢ়ি উঠিছিল আৰু কি কৰিলে এই সাম্প্ৰদায়িক যিখিনি সামৰিক শক্তি গঢ়ি তুলিছিল নিজামে তেওঁলোকে জনসাধাৰণৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰিবলৈ ধৰিলে হত্যা লুণ্ঠনৰ উপৰিও ধৰ্ষণৰ দৰে পাশবিক অত্যাচাৰ চলালে এই শক্তি আৰু এই যিটো শক্তি গঠন হৈছিল এই শক্তিটোৱে সাধাৰণ যিখিনি মানুহ আছে তাৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলাব ধৰিলে হত্যা লুণ্ঠন ধৰ্ষণ আদি বিভিন্ন ধৰণৰ পাশবিক কাৰ্য চলালে এনে পৰিস্থিতিত ভাৰত চৰকাৰে তৎকালে কোনো ব্যৱস্থা ল'ব খোজা নাছিল যিহেতু ভাৰতৰ লগত সংযুক্ত হোৱা নাছিল হায়দৰাবাদ সেয়েহে ভাৰত চৰকাৰে কোনো তৎকালীন ব্যৱস্থা তাৰ ওপৰত লোৱা নাছিল কিন্তু যেতিয়া নিজামৰ এই পাশবিক কামবিলাক বৃদ্ধি পালে তেতিয়া ভাৰতে আৰু সহ্য কৰিব নোৱাৰিলে তাৰ পিছত এনে পৰিস্থিতিত কি কৰিলে 1948 চনৰ 13 ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় সৈন্য হায়দৰাবাদত প্ৰৱেশ কৰিলে তেতিয়া চৰকাৰে হস্তক্ষেপ কৰিলে আৰু 1948 চনৰ 13 ছেপ্টেম্বৰ তাৰিখে 13 ছেপ্টেম্বৰ তাৰিখে কি হ'ল ইয়াৰ ওপৰত আমাৰ ভাৰতীয় সৈন্যবিলাকে আক্ৰমণ কৰিলে আৰু নিজামে শেষত কি হ'ল আত্মসমৰ্পণ কৰিবলগীয়া হ'ল সেই বছৰৰ নৱেম্বৰ মাহত ভাৰতৰ লগত হায়দৰাবাদক সামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু নিজামৰ ওপৰত কোনো শাস্তি কিন্তু বিহা নহল তাৰ পৰিৱৰ্তে তেওঁক ৰাজ্যখনৰ আনুষ্ঠানিক শাসক হিচাপে থকাৰ সুবিধা প্ৰদান কৰা হ'ল যদিও নিজামে ইমান বেয়া কাম কৰিলে তথাপিও তেওঁক কিন্তু একো শাস্তি বিহা হোৱা নাছিল চোৱা তাৰ পিছত যেতিয়া নিজামে ইমান মানে পাশবিক কাৰ্য চলালে তাৰ পিছত আমাৰ ভাৰত চৰকাৰে তাৰ ওপৰত হস্তক্ষেপ কৰি নিজামক বাধা দিলে আৰু শেষত নিজামে আত্মসমৰ্পণ কৰিবলগীয়া হ'ল আৰু তাৰ পিছত নৱেম্বৰ মাহত কি হ'ল ভাৰতৰ লগত সংযুক্ত হৈ পৰিল মানে কেইমাহমান পিছতে আমাৰ আগষ্টত স্বাধীনতা লাভ কৰিলে তাৰ আগতে তেওঁলোকে কি কৰে সামিলকৰণ হোৱা নাছিল কিন্তু নৱেম্বৰ মাহত ইয়াৰ সামিলকৰণ হয় তাৰ পিছত আমি গম পালো যে জুনাগড় কেনেকৈ হ'ল তাৰ পিছত জম্মু কাশ্মীৰ কেনেকৈ হ'ল আৰু হায়দৰাবাদ কেনেকৈ হ'ল আৰু তাৰ উপৰিও মণিপুৰে কি কৰিছিল কিছুমান সমস্যাৰ মানে সৃষ্টি কৰিছিল যেতিয়া মানে এই সামিলকৰণৰ ক্ষেত্ৰত মণিপুৰ ক'ত আছে এইখন আমাৰ অসম আৰু এইখন হৈছে মণিপুৰ আৰু মণিপুৰৰ তেতিয়া ৰজা আছিল বধচন্দ্ৰ সেই বধচন্দ্ৰই 1947 চনৰ 11 আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ লগত অন্তৰ্ভুক্তিৰ আৰ্হিপত্ৰত স্বাক্ষৰ কৰে আৰু ভাৰতবৰ্ষৰ লগত অন্তৰ্ভুক্ত হ'ব বুলি স্বাক্ষৰ কৰে এই চুক্তি মৰ্মে ভাৰত চৰকাৰে মণিপুৰক আভ্যন্তৰীণ স্বায়ত্ততা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু তেওঁলোকে চুক্তি কৰে যে ভাৰতৰ লগত আমি সামিল হ'ম কিন্তু তাৰ বিপৰীতে আমি স্বায়ত্ত শাসন এটা পাব লাগিব তেতিয়া ভাৰত চৰকাৰে কয় যে ঠিক আছে তোমালোকে স্বায়ত্ততা পাবা বুলি স্বাক্ষৰ মানে এই চুক্তি স্বাক্ষৰ হৈ যায় 1947 চনৰ জুন মাহত মণিপুৰৰ কেইজনমান সদস্যই আমাৰ অসমৰ তেতিয়া সংযুক্ত হৈ আছিল সেইকাৰণে অসমৰ ৰাজ্যপাললৈ এখন চিঠি লিখিলে যে আমি এখন মানে মিটিং কৰিব বিচাৰো আৰু সংবিধান সভা যিটো আছে সংবিধানৰ কাৰণে যিটো সভা হৈ আছে তাত আমি অংশগ্ৰহণ কৰিব বিচাৰো বুলি তেওঁলোকে মত মানে দিছিলে তাৰ পিছত অসমৰ লগত এখন চুক্তি স্বাক্ষৰিত হয় মণিপুৰৰ তাতে তাৰ মানে আগতে কি হৈছিল 10 লাখ জনসংখ্যাৰ বিপৰীতেহে এজন প্ৰতিনিধি যাব পাৰিছিল সংবিধান সভাত 10 লাখ কি হ'ব লাগিব 10 লাখ জনসংখ্যা থাকিব লাগিব কিন্তু সেই সময়ত মণিপুৰৰ ইমান জনসংখ্যা নাছিলে তাৰ পিছত তথাপিও যেতিয়া চুক্তি স্বাক্ষৰিত হ'ল তেতিয়া ত্ৰিপুৰা খাসী ৰাজ্যক প্ৰতিনিধিত্ব কৰিবৰ বাবে নিৰ্বাচন কৰা GS গুহকে সংবিধান সভাত মণিপুৰৰ প্ৰতিনিধি হিচাপে স্বীকৃতি দিয়া হয় যেহেতু তেওঁলোকে মানে সংবিধান সভাত মানে হে কৰিব বিচাৰিছিল অংশগ্ৰহণ কৰিব বিচাৰিছিল কিন্তু তেওঁলোকৰ 10 লাখ মানুহ নাছিলে তেতিয়া কি কৰিলে ত্ৰিপুৰা আৰু খাসী ৰাজ্যৰ যিজন প্ৰতিনিধি আছিল GS গুহকে তেওঁলোকৰো মণিপুৰৰো প্ৰতিনিধি হিচাপে পঠিয়া হ'ল এই সংবিধান সভালৈ তাৰ পিছত সামিলকৰণ চুক্তি আৰম্ভ হয় কেনেকে মানে সামিলকৰণ হ'ব আৰু নিজৰ স্বায়ত্ততা লাগে বুলি তেওঁলোকে তাত চুক্তিত কি কৰে মত মানে প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে তেওঁলোকৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল আৰু মণিপুৰ আমাৰ লগত ভাৰতৰ লগত সামিল হৈছিল জনসাধাৰণৰ হেঁচাত পৰি বধচন্দ্ৰই ৰাজ্যখনত 1948 চনৰ জুন মাহত নিৰ্বাচন অনুষ্ঠিত কৰে আৰু সাংবিধানিক ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰে
আৰু তাৰ পিছত কি হ'ল যেতিয়া সংযুক্ত হৈ পৰিল তাৰ পিছত বৈধ্যচন্দ্ৰই কি কৰিলে এখন নিৰ্বাচন অনুষ্ঠিত কৰিলে আৰু সেই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাৰ্বজনীন ভোটাধিকাৰৰ সুবিধা সকলোকে দিয়া হৈছিল তোমালোকৰ প্ৰশ্ন হ'ব পাৰে সাৰ্বজনীন ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰথম ৰাজ্যখন কোন তোমালোকে মনত ৰাখিবা মণিপুৰ কাৰণ ভাবটো নাহিব পাৰে যে মণিপুৰ আৰু হ'বনে এনেকুৱা ধৰণৰ কিন্তু মণিপুৰতে প্ৰথমবাৰৰ বাবে সাৰ্বজনীন মানে ভোটাধিকাৰ দি পেলাই কি হৈছিল এই নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল তাৰ পিছত মণিপুৰ ভাৰতবৰ্ষত সামিল হ'বনে নাই বিভিন্ন ধৰণৰ তাতে সমস্যা বা প্ৰত্যাহ্বানো আহিছিল কিন্তু যেহেতু মণিপুৰ সামৰিক দিশৰ পৰা ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ ৰাজ্য আছিল সেয়েহে বিভিন্ন বিতৰ্ক পিছত হৈছিল মণিপুৰৰ মহাৰজা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অসমৰ ৰাজধানী শিলঙত তেতিয়া শিলং আছিল আমাৰ ৰাজধানী অসমৰ ৰাজধানী শিলং আছিল কাৰণ আমাৰ সংযুক্ত হৈ আছিল শিলঙত কি কৰা হৈছিল 1949 চনৰ 21 ছেপ্টেম্বৰ তাৰিখে সামিলকৰণ চুক্তি স্বাক্ষৰিত হয় তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে মণিপুৰ আৰু ভাৰতৰ লগত সামিলকৰণৰ ক্ষেত্ৰত কেতিয়া সামিলকৰণ চুক্তি স্বাক্ষৰিত হৈছিল তোমালোকে মনত ৰাখিবা 1949 ৰ 21 ছেপ্টেম্বৰ ঠিক আছে ইয়াত লিখিব বিৰাট দিগদাৰ 1949 ৰ 21 ছেপ্টেম্বৰত কি হৈছিল স্বাক্ষৰিত হৈছিল বুজি পালা থুলমূলকৈ যে মণিপুৰক এই কৰাৰ সামিলকৰণৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সমস্যা দেখা দিছিলে তাৰ পিছত এইবিলাক হ'ল সামিলকৰণ হ'ল বহুতো প্ৰত্যাহ্বান নেউচি আমাৰ চৰকাৰে কি কৰিলে কিবাকৈ গোটেইবিলাক ৰাজ্যকে আমাৰ লগত আমাৰ ৰাজশাসিত ৰাজ্যবিলাকক ভাৰতৰ লগত সংযুক্ত কৰিলে তাৰ পিছত আকৌ প্ৰশ্ন আহিল ৰাজ্যসমূহৰ পুনৰ গঠনৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ পুনৰ গঠন মানে কি যেটো ভাষা ভিত্তিকভাৱে আমাৰ ৰাজ্যবিলাকৰ আগত যেনেকৈ ৰাজ্য আছিল সেইবিলাকৰ ভৌগোলিক কিছুমান পৰিৱৰ্তন কৰি যিখিনি ঠাইত যিখিনি ভাষাৰ লোক বেছিকৈ আছে সেই হিচাপে নতুন ৰাজ্যবিলাক গঠন কৰা হ'ল আৰু ইয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আন্দোলন হৈছিল বা কিছুমানে এইটোৰ তীব্ৰ বিৰোধিতা কৰিছিল হ'ব পাৰে যে কিয় ভাষা ভিত্তিক আমাৰ ৰাজ্যসমূহৰ পুনৰ গঠন কৰা হৈছিল কাৰণ ইয়াৰ লগত বিভিন্ন ধৰণৰ কথা জড়িত হৈ আছে স্বাধীনতাৰ আগৰে পৰা বিভিন্ন ধৰণৰ কথা জড়িত হৈ আছে 1919 চনৰ স্বাধীনতাৰ যেতিয়া তীব্ৰ আন্দোলনবিলাক সংঘটিত হৈছিল সেই সময়তে নিজৰ মাতৃভাষা ব্যৱহাৰৰ বাবে বিভিন্ন নীতি গ্ৰহণ কৰা হৈছিল ইংৰাজী ভাষা পৰিত্যাগ কৰি মাতৃভাষা বা যেতিয়া জাতীয়তাবাদী চেতনাৰে গোটেই লোকখিনি উদ্বুদ্ধ হৈ পৰিছিল আৰু জাতীয় চেতনাক আগবঢ়াই লৈ যাবলৈ নিজৰ মাতৃভাষাৰ পোষকতা কৰিছিল সেই সময়তে ভাষাভিত্তিক প্ৰাদেশিক চেতনা বৃদ্ধি পাব ধৰিছিল আৰু সেয়েহে কি কৰা হৈছিল এই ভাষাভিত্তিকভাৱে ৰাজ্যসমূহৰ পুনৰ্গঠনৰ কথা চিন্তা কৰা হৈছিল আৰু শিক্ষাৰ ব্যাপক সম্প্ৰসাৰণৰ বাবেও মাতৃভাষাক মাধ্যম হিচাপে লোৱাটো মানে উত্তম পন্থা হ'ব বুলি ভাবিছিল আৰু তাৰ উপৰিও গণতন্ত্ৰক তেতিয়াহে ৰাইজৰ ওচৰলৈ লৈ যাব পৰা যাব যেতিয়া কোনো প্ৰদেশ বা অঞ্চলৰ ৰাজনীতি বা প্ৰশাসন মাতৃভাষাত পৰিচালিত হ'ব আৰু যেতিয়া এখন ৰাজ্যৰ গোটেই যিখিনি প্ৰশাসনিক কাৰ্যকলাপ আছে ৰাজনৈতিক কাৰ্যকলাপ আছে সেইখিনি যদি মাতৃভাষাত পৰিচালিত হয় তেতিয়া মানুহখিনিৰ লগত ওচৰৰ পৰা কি কৰিব পৰা যাব ৰাইজৰ ওচৰলৈ যাব পৰা যাব তেওঁলোকৰ সমস্যাবিলাক বুজি পোৱা যাব এতিয়া আমাৰ অসমত অসমীয়া ভাষাত আমাৰ ৰাজনীতিকবিলাকে কথা পাতে বা কাৰ্যকলাপবিলাকো আমাৰ অসমীয়া ভাষাত পৰিচালিত হয় প্ৰশাসনিক কাৰ্যবিলাক আৰু তেওঁলোকে আমাৰ লগত মত বিনিময় কৰিলেও অসমীয়া ভাষাত মত বিনিময় কৰে তেতিয়া আমাৰ সুবিধাটো কি হয় যে একো বেলেগ ভাষা যিবিলাকে নাজানে সেইবিলাক মানুহেও অসমত থাকে যিহেতু অসমীয়া ভাষাত কি কৰিব পাৰে নিজৰ মতবিলাক প্ৰকাশ কৰিব পাৰে নিজৰ সমস্যাবিলাক শ্বেয়াৰ কৰিব পাৰে তো প্ৰশাসনৰ ক্ষেত্ৰত এটা সুবিধা আহি যায় যিহেতু যিটো এৰিয়াৰ যোনটো মানে বেছিকে কথিত ভাষা আছে সেই ভাষাটোত যদি কাৰ্যবিলাক সমাপন হয় তেতিয়া বহু ধৰণৰ মানে সুবিধা হয় সেয়েহে কি কৰা হৈছিল এই ভাষাভিত্তিকভাৱে ৰাজ্যসমূহৰ পুনৰ্গঠনৰ চেষ্টা কৰা হৈছিল
আৰু তোমালোকৰ সৰু দুটা টপিক মানে এই ৰাজ্যসমূহৰ কেনেকৈ পুনৰ গঠন হ'ল আৰু তাৰ পিছত আমাৰ উত্তৰ পূব ভাৰতৰ পুনৰ গঠন কেনেকৈ হ'ল সেই টপিক দুটা ৰ'ল কাৰণ ইয়াতে যদি মই একেলগে সেইটো টপিক বনাওঁ তেনেহ'লে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব সেয়েহে ইয়াৰ নেক্সট ভিডিঅ'ত আমি সেইখিনি আলোচনা কৰিম ঠিক আছে আজিলৈ এইখিনিতে সামৰিছোঁ